চোৱা তোমালোকে কি কৰিবা কৈছোঁ, মই লেপটপত কৰি আছোঁ সেইকাৰণে Chrome অপেন কৰিছোঁ। কিন্তু তোমালোকে কি কৰিবা প্ৰথমতে যিটো ভিডিঅ' বনাব খুজিছা, যিটো জাগাৰ ভিডিঅ' বনাব খুজিছা, তাৰে ফটো এটা লৈ ল'বা। লৈ তাৰপিছত ChatGPT অপেন কৰিবা। চোৱা মই কৰি আছোঁ। তাৰপিছত ইয়াতে তোমাৰ যিটো ফটোত বনাব খুজিছা, মানে যিটো জাগাত বনাব খুজিছা প্ৰথম তাৰে ফটোখন আপলোড কৰি দিবা। তাৰপিছত মটু পটলুৰ ফটোখন ইয়াতে আপলোড কৰি দিবা। তাৰপিছত এইটো প্ৰম্পট মই ডিছক্ৰিপশ্যনত দি দিম, নহ'লে কমেণ্টত পিন কৰি দি দিম। এইটো কপি কৰিবা তোমালোকে, কপি কৰি ইয়াতে ChatGPTত পেষ্ট কৰি চেণ্ড কৰি দিবা। হ'ল। ইয়াতে এতিয়া এখন ফটো জেনেৰেট হ'ব। মই অলৰেডি ফটো জেনেৰেট কৰি থৈ দিছোঁ টাইম ৱেষ্ট নহ'বৰ কাৰণে। এতিয়া Google Flow চাৰ্চ কৰিবা গুগলত যাই। তাৰপিছত এইটো প্ৰথম ৱেবছাইটটোত ক্লিক কৰি অপেন কৰি ল'বা। তাৰপিছত ইয়াতে নিউ প্ৰজেক্ট। অলপমান টাইম লাগে এইটো লোডিং হওঁতে। তাৰপিছত তোমালোকে ইয়াতে তলত প্লাছত ক্লিক কৰিবা। তাৰপিছত ইমেজত ক্লিক কৰি তলত মিডিয়া, আপলোড মিডিয়া বুলি অপশ্যন আছে। তাতে ক্লিক কৰি যিখন ফটো লাষ্ট জেনেৰেট হ'ল, সেই ফটোখন তোমালোকে ইয়াতে আপলোড কৰি ল'বা। মই আপলোড কৰি দিলোঁ ইয়াতে। এতিয়া ইয়াতে ভিডিঅ' চিলেক্ট কৰিবা 9:16 এছপেক্ট ৰেচিঅ'। তাৰপিছত ভিডিঅ'টো যিমান ছেকেণ্ডৰ লাগে সেইটো চিলেক্ট কৰিবা। তাৰপিছত এইটো আৰু এটা প্ৰম্পট আছে, এই প্ৰম্পটটো ইয়াতে পেষ্ট কৰি দিবা। এই প্ৰম্পটটোৰ মাজত মই অসমীয়া টেক্সট অলপমান লিখা আছে, সেইখিনিৰ জেগাত তোমাৰ যিটো মানে টেক্সট আছে তুমি অসমীয়াতে লিখি দিবা। ইংলিছ ইউজ নকৰিবা, অসমীয়াত লিখিবা। তেতিয়া পাৰফেক্ট ভিডিঅ' ৰেডি হৈ যাব তোমাৰ। বাছ এইখিনিয়ে কাম, তাতকৈ বেছি আৰু একো কৰিব নালাগে, একদম চিম্পল বস্তু।